তো আমাৰ যে ভতিজা ছোৱালীজনী আহিছিল যে পাহাৰ পোৱা মানে জাগিত কলেজত এডমিশ্যন ল'বৰ কাৰণে আৰু এতিয়া গৰমৰ বন্ধ কেইদিন ঘৰতে ধুনীয়াকৈ দিন কটাই আহিলে আৰু এতিয়া কলেজ 1 তাৰিখৰ পৰা পঢ়িছে আৰু এতিয়া মই থ'ব গৈ আছোঁ কলেজত। এয়া এতিয়া ধুনীয়াকৈ পঢ়িলে হ'ল আৰু নে কি? মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই আছে, গতিকে ল'ৰা ছোৱালীয়ে ভালে পঢ়িলে হ'ল আৰু পঢ়ি নাযাব বেগকেইটা সেইকাৰণে হ'লে পঢ়ি যাব। নাই নাই এইটো পিছতে তালৈ ধৰি গৈ থাকিব হ'ল। কিবা পাহৰিলে চাগে আনিব গৈছে। বাই বাই। গৈ থাকোঁ জাগিত কলেজ। আহি কলেজ পালোঁ আহি আৰু ইমান দিনে কলেজখন বন্ধ হৈ আছিল, গতিকে এতিয়া মোৰ গাড়ীখন এইফালে পাৰ্কিঙত ৰাখি দিব লাগিব। জাগিত কলেজ আজিৰ পৰা কলেজ আৰম্ভ আৰু নে কি? কলেজ আৰম্ভ আৰু